মোৰ সব কথাতে হা কৰি থকা ল'ৰাটোৱে আজি ঘৈণীয়েকৰ কাৰণে মোকেই ডাঙৰ কথা ক'ব পৰা হৈ গ'ল। মই নোৱাৰো ৰাতিৰ বাবেও মই তোমাৰ পৰা আঁতৰত থাকিব নোৱাৰো। মই সেইবোৰ নাজানো, মই মাত্ৰ জানো বিবুৱেই মোৰ জীৱন। তুমি অন্যায় কৰিছা নমামীৰ লগত। অন্যায়? জীৱনে মোক কেনেকুৱা পৰিস্থিতিৰ মুখামুখি কৰাইছে য'ত মই নিজকে হেৰুৱাই পেলাইছোঁ। কেৱল ভাল লগা কিবা আছে যদি বিভানৰ মৰমবোৰ। দুখবোৰ সুঁৱৰি কান্দি নাথাকিবা। তোমাৰ সৌভাগ্য যে বিভানৰ জীৱনত তোমাৰ স্থান মাকৰ সমকক্ষ। বিভান, 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 কিমান আৰু খং কৰি থাকা, ঘৰলৈ আহাচোন। মায়ে বহুত কান্দি আছে, মোৰ বৰ বেয়া লাগিছে। কান্দিব দিয়া, কামেই তেনেকুৱা কৰিছে। তেনেকৈ কিয় কোৱা? সৰুৰে পৰা তুমিওতো বহুত ভুল কৰিছা। মায়ে কি তোমাৰ ভুলবোৰ ক্ষমা কৰি দিয়া নাছিল? নে তোমাৰ ভুলৰ কাৰণে তোমাকে খং কৰি মায়ে ঘৰৰ পৰা ওলাই গৈছিল? মায়ে যদি তোমাৰ হাজাৰটা ভুল ক্ষমা কৰি দিব পাৰে, তুমি কি মাৰ এটা ভুল ক্ষমা কৰি দিব নোৱাৰা? সোনকালে ঘৰলৈ আহা, মাকক ইমান কন্দুৱাব নাপায়। তোমাৰ জন্মৰ পৰা এতিয়ালৈকে মায়ে বহুত ত্যাগ আৰু কষ্ট কৰিছে। অন্ততঃ সেইখিনি কৃতজ্ঞতা স্বীকাৰ কৰি মাৰ ওচৰলৈ আহা। দিয়া, মই গৈ আছোঁ। অৰ্জুনৰ কিবা খবৰ পালিনে? পালোঁ। এই মাহৰ ভিতৰতে সি জেলৰ পৰা ওলাব। তোৰ বিশ্বাস আছেনে সি কিবা কৰিব পাৰিব বুলি? বিশ্বাস আছে বাবেইতো ইমান দিন আশাৰে ৰৈ আছোঁ। আৰু বেছিদিন নাই বুজিছ। অৰ্জুন জেলৰ পৰা ওলোৱা মানেই মোৰ ছোৱালীও জানকী বাইদেউৰ পৰা মুক্ত। বিভান, যোৱা, মাৰ ওচৰলৈ যোৱা আৰু ক্ষমা খোজা। মই একো ভুল কৰা নাই ক্ষমা খুজিবলৈ। তুমি ভুল কৰিছা বিভান, মাৰ মনত আঘাত দি। বহুত টানকৈ শুনাইছা তুমি মাক। আৰু মই মাৰ বাবে যি আঘাত পাইছোঁ তুমি পাহৰি গ'লা? তুমি ভাগ্যৱান বিভান যে ইমান মৰম কৰা মা এজনী তোমাৰ লগত আছে। মোক চোৱাচোন, সৰুৱে আছিলোঁ, তেতিয়াই ঢুকাই থাকিল। মাৰ মৰমৰ অবিহনে মই ডাঙৰ হ'লোঁ। আৰু সেইবাবে মই নিবিচাৰোঁ তুমি তোমাৰ মাৰ মৰমৰ পৰা বঞ্চিত হোৱা। বহুত মৰম কৰে মায়ে তোমাক, সেইবাবেই মাজে মাজে ভয় কৰে তোমাক হেৰুৱাৰ। কথাটো মই বুজি পাইছোঁ, মোৰ কোনো আপত্তি নাই। কাৰণ মায়ে মোকো বহুত মৰম কৰে। তুমিও পাহৰি যোৱা এইবোৰ। তেতিয়াৰে পৰা কান্দি আছে, তোমাৰ অকণো বেয়া নালাগেনে? যোৱা, মাৰ ওচৰলৈ যোৱা আৰু কোৱা আমি কেতিয়াও ফুৰিবলৈ নাযাওঁ, মাৰ চকুৰ আগতে থাকিম। চাবা, মা এদিন আমাক নিজেই ক'ব ফুৰিব যাবলৈ।
মা নাকান্দিবা মা তুমি কান্দিলে মোৰ দুখ লাগে মোক ক্ষমা কৰি দিয়া মা তোমাক বহুত বেয়াকৈ কৈ পেলালো মোৰ ভুল হৈ গ'ল মোক ক্ষমা কৰি দিয়া বিভু তোমাক এৰি মই কলৈকো নাযাওঁ সদায় তোমাৰ চকুৰ সন্মুখতে থাকিম তুমি মাথো এনেকৈ নাকান্দিবা মা পত্নী হিচাপে তোমাৰ ওপৰত অধিকাৰ বিচাৰোঁ সঁচা কিন্তু জন্ম দিয়া মাকৰ পৰা তোমাক কাঢ়ি আনি মোক সেই অধিকাৰ নালাগে মই এনেকৈয়ে সুখী থেংক ইউ ছ' মাছ নমামি মোক শুদ্ধ পথ দেখুৱাৰ বাবে সদায় এনেদৰে মোৰ লগত মোৰ সাহস হৈ থাকিবা মই তোমাৰ লগত সদায় থাকিম আজি দেউতাক নেদেখিলে হয়তো মই অনুভৱেই নকৰিলোঁ হয় যে মোৰ জীৱনত মাৰ মূল্য কি তুমি ঠিকেই কৈছিলা নমামি মই সঁচাই বহুত ভাগ্যৱান সকলোৰে জীৱনত ইমান মৰমীয়াল মা নাথাকে তুমি কান্দিছা তুমি আকৌ কাৰ আগত কৈ নিদিবা মই কন্দা বুলি কি ভাবিব মানুহে মোৰ বিষয়ে মাজে মাজে কান্দিবও লাগে কান্দিলে দুখ পাতল হয় সেইবুলি তুমি আকৌ কান্দি থাকিব নোৱাৰা তুমি নাজানা নেকি তুমি কান্দিলে মই কিমান কষ্ট পাওঁ মোৰ এটা কাম আছে ন মামী মই আহি আছোঁ ঠিক আছে দিয়া বহা তুমি কি ভাবিছিলা ন মামী মোৰ ল'ৰাক তুমি মোৰ পৰা লৈ গ'লা দেখিলা আহিল সি মোৰ ওচৰলৈ ঘূৰি খুজিলে সি মোক ক্ষমা মা মা আপুনি মোক বেয়া পাই নাথাকিব মোকো ক্ষমা কৰি দিয়ক মা নকৰোঁ মই তোমাক ক্ষমা যি হৈছে সব তোমাৰ কাৰণে হৈছে এয়া আৰম্ভণিহে আছে
আজি প্ৰথমবাৰৰ বাবে মোৰ ল'ৰাই মোৰ লগত এনেকুৱা ব্যৱহাৰ কৰিছে আজি প্ৰথমবাৰৰ বাবে সি মাকৰ ভুল ধৰিছে সলনি হ'ব ধৰিছে মোৰ ল'ৰা অকল তোমাৰ কাৰণে কিন্তু আৰম্ভণিতে মই ইয়াক নিয়ন্ত্ৰণ কৰিব লাগিব নহ'লে সকলোবোৰ মোৰ হাতৰ পৰা ওলাই যাব যোৱা তুমি কাপোৰ পেকিং কৰাগৈ তুমি ঘৰলৈ যাব লাগিব কিন্তু কিয় মা মই কৈছোঁ যাব লাগিব ইভানৰ তোমাৰ প্ৰতি মৰম অলপ বেছিয়ে বাঢ়িছে দূৰত থাকক সি কিছুদিন তোমাৰ পৰা মোৰ ওচৰত থাকিলেহে তাৰ মাকৰ প্ৰতি মৰমটো বাঢ়িব পাহৰি যাব দিব নোৱাৰো নহয় তাক মোৰ মৰমবোৰ তাৰ জীৱনত মাকৰ মূল্য কি সি বুজিব লাগিব কিন্তু মা মই বিভানক কি কওঁ ক'বা তোমাৰ ভাল লগা নাই ইয়াত তুমি মাক পুতেকৰ কাজিয়া চাই তুমি অশান্তি পাইছা আৰু সেইকাৰণেই তুমি ঘৰলৈ যাব বিচাৰিছা আকৌ মিছা মাতিব লাগিব মই বিভানক মই তোমাক ইয়াত সঁচা কথা কৈ থাকিবলৈ অনা নাই মোৰ কথা মতে উঠা বহা কৰিবলৈহে আনিছোঁ থিয় হৈ আছা যে যোৱা দেউতাৰ সময়টো শুনিবই লাগিব তই মোৰ কথা তই এবাৰ ভাবিছা আজি ইমান বছৰৰ পিছত মই কিয় আহিছোঁ তোৰ ওচৰলৈ তেনেকুৱা নকৰিব মা প্লিজ মোক বুজিবলৈ চেষ্টা কৰক তোমাৰ চাগে মনত নাই তোমাক বিয়া কৰাই অনাৰ প্ৰথম চৰ্তটো কি আছিল কথা আছে তোৰ লগত বহুত জৰুৰী কথা আজি অত বছৰে তোমাৰ কোনো সংসূত্ৰই নাছিল আৰু আজি হঠাৎ সন্মুখলৈ আহি তুমি ক'বা তোৰ লগত মোৰ কথা আছে কিয় শুনিম মই তোমাৰ কথা কোন হয় তুমি মোৰ দেউতাৰ সময়টো শুনিবই লাগিব তই মোৰ কথা তই এবাৰ ভাবিছা আজি ইমান বছৰৰ পিছত মই কিয় আহিছোঁ তোৰ ওচৰলৈ কি এনে কথা আছে তোৰ লগত মোৰ মই জানো তই মোক অসন্মান কৰিবি কিন্তু তথাপিও আহিছোঁ একমাত্ৰ তোৰ বাবে আঁতৰি যোৱা তুমি কোনো কথা নাই তোমাৰ লগত মোৰ বিভান সময় আহি গ'ল তোক সঁচা কথাবোৰ কোৱাৰ যিবোৰ কথা ইমান বছৰে তোৰ মাৰে তোৰ পৰা লুকুৱাই ৰাখিছে আৰু কিমান চেষ্টা কৰিম মই কি কৰোঁ কেনেকৈ বুজাওঁ মই মাক যে মই বিভানক কেতিয়াও তেওঁৰ পৰা দূৰ নকৰোঁ হে ভগৱান মই এনেকৈ হাৰ মানিলে নহ'ব
অন্ততঃ বিভানৰ বাবে মই এবাৰ চেষ্টা কৰিব লাগিব মাক মই বুজাম মা তুমি আকৌ আহিলা যে আপুনি মোক ভুল বুজিছে মা মই কেতিয়াও বিভানৰ জীৱনত আপোনাৰ স্থান ল'ব বিচৰা নাই মই কেতিয়াও চেষ্টা কৰা নাই আৰু ভৱিষ্যতেও নকৰোঁ বিভানৰ জীৱনৰ পৰা আপোনাক দূৰ কৰাৰ মোক বিশ্বাস কৰক মা মই আপোনাক কেতিয়াও নিৰাশ নকৰোঁ কেৱল মোক ঘৰৰ পৰা যাবলৈ নিদিব যোৱা বুলি কৈছোঁ নহয় ইয়াৰ পৰা অভিনয় কৰি দেখুৱাব নালাগে মোক তেনেকুৱা নকৰিব মা প্লিজ মোক বুজিবলৈ চেষ্টা কৰক তোমাৰ চাগে মনত নাই তোমাক বিয়া কৰাই অনাৰ প্ৰথম চৰ্তটো কি আছিল তোমাৰ ছোৱালীয়ে মোৰ আৰু মোৰ ল'ৰাৰ মাজত কেতিয়াও আহিব নোৱাৰিব তাৰ জীৱনত ময়ে শ্ৰেষ্ঠ হৈ আছিলোঁ আৰু ময়ে শ্ৰেষ্ঠ হৈ থাকিম প্ৰথম চৰ্ত মতে বিয়াৰ পিছতো বিভানৰ জীৱনত ময়েই মূল মানুহ হৈ থাকিব লাগিছিল কিন্তু হৈ আছো নে মই এতিয়া নাই তাৰ জীৱনৰ মূল মানুহ এতিয়া তুমি হ'ব ধৰিছা সেইকাৰণে তুমি যাব লাগিব যোৱা মই ড্ৰাইভাৰটোক কৈ দিম সি তোমাৰ দেউতাৰ ঘৰত থৈ আহিব কি সঁচা কথা মই শুনিছোঁ তোৰ বিষয়ে মাৰে যি কয় তই তাকেই সঁচা বুলি ভাব ইমান বছৰে তোৰ এই অন্ধভক্তিৰে মাৰে সুবিধা লৈ আছে চা বিভান তই সেইদিনা আইতাৰক কৈছ যে আইতাৰে যদি মোক লগ কৰে তোৰ কোনো আপত্তি নাই তেতিয়াই মই বুজিছোঁ যে তোৰ বিবেচনা শক্তি আছে মই কথাবোৰ ক'লে তই বুজি পাবি কি কথা সেইটো কোৱা মই তহঁতক এৰি যাব খোজা নাছিলোঁ মাৰে বাধ্য কৰাইছিলে মোক তহঁতক এৰি যাবলৈ আজীবন বিচাৰে আল ফুলে সাবতি জীবন সজাবলে সপোনৰ অগণন ঢৌবোৰে নিতে মনবোৰ অখালি নতুনৰ ৰং সানে সময়ৰ একা বেকা বাটতে যায় আগুৱাই লৈ জুকিয়াই আপোনলে চাই হেঁপাহৰ আকলোৱা আশাতে মন বুজি ৰয় হঠাতে কি হয় সপোনো হেৰাই জুৰি আবেগৰে